السلام عليكم ورحمة الله وبركاته. الحمد لله والصلاة والسلام على رسول الله وعلى آله وصحبه ومن والاه. أما بعد. শ্ৰোতা মণ্ডলী, আজি আমাৰ বিষয়বস্তু হৈছে ইছলামী দৃষ্টিকোণত অলিয়া ওচিলা গ্ৰহণ। পোনপ্ৰথমে মহান ৰব্বুল আলামিনৰ প্ৰশংসা কৰিছোঁ আৰু সালাতু সালাম নিবেদন কৰিছোঁ আমাৰ সৰ্বশেষ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেওঁৰ সকলো সাহাবীসকলৰ প্ৰতি। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ ইছলাম সম্পৰ্কে যথাযথ জ্ঞান নথকাৰ কাৰণে বা ইছলাম সম্পৰ্কে উদাসীনতাৰ কাৰণে ইছলাম ধৰ্মৰ নামত বহুতো অনাচাৰ, কুসংস্কৃতি, শিৰ্ক বিদাত প্ৰচলিত হৈছে আৰু ইয়াৰ প্ৰচলন ঘটিছে। ইয়াৰ মাজত এটা হ'ল অলিয়াসকলৰ ওচিলা গ্ৰহণ লৈ দোৱা প্ৰাৰ্থনা কৰা, সিহঁতৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰা, সিহঁত ভাল বেয়া কিবা কৰিব পাৰে বুলি বিশ্বাস কৰা, সিহঁতৰ সন্তুষ্টি অৰ্জনৰ মাধ্যমত আল্লাহৰ ৰহমত লাভ কৰা যাব বুলি বিশ্বাস পোষণ কৰা, এই উদ্দেশ্যে সিহঁতৰ কবৰ জিয়াৰত কৰা, সিহঁতৰ কবৰ তৱাফ কৰা, কবৰত উৰস উৎসৱ পালন কৰা ইত্যাদি ইত্যাদি। বহুতো মুছলমান এইবোৰ কাম এই ধাৰণাৰ ভিত্তিত কৰে যে এই কবৰত শুই থকা অলিয়াসকল আমাৰ প্ৰতি সন্তুষ্ট হ'লে আল্লাহৰ ৰহমত লাভ কৰা যাব, অথবা সিহঁতক ওচিলা বা মাধ্যম হিচাপে গ্ৰহণ কৰিলে আল্লাহ আমাৰ ওপৰত সন্তুষ্ট হ'ব। সিহঁতক ওচিলা হিচাপে গ্ৰহণ কৰিবলৈ গৈ তেওঁলোকে সিহঁতৰ মাধ্যমত বা সিহঁতৰ নামত আল্লাহৰ ওচৰত বিপদৰ পৰা মুক্তি কামনা কৰে। আকৌ বহুতে প্ৰত্যক্ষভাৱে সিহঁতৰ ওচৰতে নিজৰ প্ৰয়োজন ও অভাৱ পূৰণৰ প্ৰাৰ্থনা কৰে, বিপদৰ পৰা উদ্ধাৰ কামনা কৰে। তেওঁলোকে ভাবে এই ধৰণৰ ওচিলা গ্ৰহণ কৰাত ইছলামত কোনো নিষেধাজ্ঞা নাই, বৰং এওঁলোকৰ অধিকাংশই ভাবে যে এই ধৰণৰ ওচিলা গ্ৰহণ কৰা ইছলামত এটা ভাল কাম। কিন্তু আচলতে ওচিলা গ্ৰহণ কৰা কি, ইয়াৰ বৈধতা কিমান? আহক আমি এই বিষয়টো লৈ আলোচনা কৰাৰ প্ৰয়াস কৰিম ইনশাআল্লাহ। আচলতে ওচিলা হ'ল আল্লাহ তাআলাৰ অনুগত্য আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণৰ মাধ্যমত সৎ কৰ্ম কৰা আৰু নিষিদ্ধ ও হাৰাম কথা কৰ্মৰ পৰা আঁতৰত থকা আৰু নেক আমল সম্পাদন কৰাৰ মাধ্যমত আল্লাহৰ নৈকট্য অৰ্জন কৰা হ'ল আচল ওচিলা। ইয়াৰ বাহিৰে আল্লাহৰ সুন্দৰ নামসমূহ আৰু গুণাৱলীৰ সৈতে ওচিলা গ্ৰহণৰ কথা আল্লাহ ৰাব্বুল আলামিন নিজেই পবিত্ৰ কোৰানত বৰ্ণনা কৰিছে। কিন্তু মৃত অলিয়াসকলৰ কবৰৰ ওচৰত যোৱা, কবৰ তৱাফ কৰা, কবৰ মাজাৰত মান্নাত কৰা, কবৰত শুই থকা ব্যক্তিৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা, তাৰ ওচৰত নিজৰ অভাৱ অভিযোগৰ কথা কোৱা ইত্যাদি কামৰ মাধ্যমত ওচিলা গ্ৰহণ কৰা কেৱল নিষিদ্ধই নহয়, বৰং এইবোৰ শিৰ্ক আৰু কুফৰি। এইবোৰত কোনোবাই যদি লিপ্ত হয় তেনেহ'লে তাৰ ইমান বিনষ্ট হৈ যাব, নাউজুবিল্লাহি মিন জালিক। এইটো আছিল মৃত অলিয়াসকলৰ ওচিলা গ্ৰহণ সম্পৰ্কে। আকৌ বহুতে জীৱিত ব্যক্তিসকলৰ মাধ্যমত নাজায়েজ ওচিলা গ্ৰহণ কৰি থাকে। সিহঁতৰ ক্ষেত্ৰত সীমালংঘন কৰি থাকে, যেনে গৰু, ছাগলী, হাঁহ, কুকুৰা আদি জবহ কৰাৰ সময়ত এওঁলোকে কয় আমাৰ পীৰ চাহাবৰ নামত আমি জবহ কৰিলোঁ বা আমাৰ বাবাৰ নামত আমি জবহ কৰিলোঁ, অথবা নিজৰ পীৰ বা পীৰৰ পৰিয়ালৰ লোকৰ সন্মানাৰ্থে এওঁলোকে সাজদা কৰে। এইবোৰ সকলো শিৰ্ক আৰু শিৰ্কে আকবৰ বা ডাঙৰ শিৰ্ক। বহুতে নিজৰ জীৱিত পীৰ ফকীৰসকল সম্পৰ্কে ধাৰণা ৰাখে যে আল্লাহ তাআলাৰ লগত তাৰ বিশেষ যোগাযোগ বা সম্পৰ্ক আছে, সেয়ে তেওঁৰ মাধ্যমত আল্লাহক পোৱা যাব বুলি এওঁলোকে বিশ্বাস কৰে। এইটো এটা জঘন্য শিৰ্ক। যিহত এসময়ত লাট উজ্জা প্ৰভৃতি দেৱ দেৱীৰ পূজা কৰিছিল, সিহঁত কিন্তু এই বিশ্বাস পোষণ কৰা নাছিল যে এইবোৰ সিহঁতৰ প্ৰভু বা সৃষ্টিকৰ্তা, বৰং সিহঁতে বিশ্বাস পোষণ কৰিছিল যে এইবোৰৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ মাধ্যমত আমি আল্লাহৰ নৈকট্য লাভ কৰিব পাৰিম। সিহঁতে এইটো বিশ্বাস কৰা নাছিল যে এইসকল দেৱ দেৱীয়ে বৰষুণ প্ৰদান কৰে বা জীৱিকা প্ৰদান কৰে, কাৰণ আল্লাহ তাআলা এওঁলোকৰ কথাটো বৰ্ণনা কৰিছে পবিত্ৰ কোৰানত। এওঁলোকে কৈছিল মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা, আমি এওঁলোকৰ ইবাদত এইবাবেই কৰোঁ যে সিহঁত আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। সূৰা জুমৰ আয়াত নম্বৰ 3। সিহঁত এই বিষয়ে আৰু কৈছে হা উলাই শুফাআউনা ইনদাল্লাহ,
এওঁলোক আমাৰ বাবে আল্লাহৰ ওচৰত চুপাৰিচ কৰিব। সূৰা ইউনুছ আয়াত নম্বৰ 18। বুজা গ'ল সিহঁত এই অছিলা গ্ৰহণৰ বাবেই চিৰিকত লিপ্ত হৈ পৰিল আৰু এই চিৰিকৰ বিৰুদ্ধে তাওহীদৰ দাৱাতৰ বাবেই আল্লাহ তাআলা ৰাসূলসকলক যুগে যুগে প্ৰদান কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ত প্ৰত্যেক গোত্ৰতেই এইসকল দেৱ দেৱীৰ ওচৰত যেনেকৈ প্ৰাৰ্থনামূলক দোৱা কৰা চিৰ্ক, তেনেকৈ সাহায্য প্ৰাৰ্থনা কৰি দোৱা কৰাও চিৰ্ক। যেনে আল্লাহ ৰাব্বুল আলামিনে কৈছে, কুল উদউল লাযীনা জাআমতুম মিন দুনিহি ফালা ইয়ামলিকুনা কাশফাদ দুৰৰি আনকুম ওয়ালা তাহবিলা। কোৱা, সিহঁতক মাতা আল্লাহৰ বাহিৰে তোমালোকে যিহেতক উপাস্য বুলি ভাবিছিলা, সিহঁত তোমালোকৰ দুৰ্দশা দূৰ কৰাৰ আৰু পৰিৱৰ্তন কৰাৰো ক্ষমতা নাৰাখে। চাওক সূৰা ইছৰা আয়াত নম্বৰ 56। আল্লাহ তাআলা আৰু কৈছে, কুল উদউল লাযীনা জাআমতুম মিন দুনিল্লাহি লা ইয়ামলিকুনা মিসকালা যাররাতিন ফিস সামাওয়াতি ওয়ালা ফিল আরদ ওয়ামা লাহুম ফীহিমা মিন শিরকিন ওয়ামা লাহু মিনহুম মিন যাহির ওয়ালা তানফাউ শাফাআতু ইনদাহু ইল্লা লিমান আযিনা লাহ। কোৱা তোমালোক আল্লাহৰ বাহিৰে যিহঁতক ইলাহ বুলি ভাবিছিলা, উপাস্য বুলি ভাবিছিলা, সিহঁতক আহ্বান কৰা। সিহঁত আকাশ আৰু পৃথিৱীৰ মাজৰ অনুপৰিমাণ কোনো বস্তুৰ মালিক নহয় আৰু এই দুয়োৰ মাজত সিহঁতৰ কোনো অংশীদাৰিত্ব নাই আৰু সিহঁতৰ মাজৰ পৰা কোনেও তাৰ সাহায্যকাৰীও নহয় আৰু আল্লাহে যাক অনুমতি দিব তাৰ বাহিৰে তেওঁৰ ওচৰত কোনো চুপাৰিচ কোনো কামত নাহে। সূৰা সাবা আয়াত নম্বৰ 22 আৰু 23। এইবোৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, আল্লাহ ব্যতীত যিহঁতক আহ্বান কৰা হয়, যিহঁতৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা হয়, সিহঁত অনুপৰিমাণ বস্তু সৃষ্টি কৰিব পৰা সিহঁতৰ ক্ষমতা নাই। সিহঁত কোনো সৃষ্টিজীৱৰ সামান্য কল্যাণ কৰাৰো ক্ষমতা নাৰাখে। সিহঁত আশ্ৰয় প্ৰাৰ্থনাকাৰীক কোনো আশ্ৰয় দিয়াৰো সমৰ্থন নাৰাখে। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কবৰক মছজিদ বনাবলৈ নিষেধ কৰিছে, কবৰৰ ওচৰত নামাজ পঢ়িবলৈ নিষেধ কৰিছে, কবৰক সাজদা কৰিবলৈ নিষেধ কৰিছে। তেখেত মৃত্যুৰ সময়তো এই কথাষাৰ কৈছিল, আল্লাহ তাআলা ইহুদী আৰু খ্ৰীষ্টানসকলৰ প্ৰতি অভিশাপপাত কৰক, সিহঁত নবীসকলৰ কবৰক ইবাদতৰ স্থান হিচাপে গ্ৰহণ কৰিছে আৰু ইবাদত বন্দগীৰ দ্বাৰা কবৰক সন্মান কৰা হ'ল চিৰ্কত লিপ্ত হোৱাৰ এটা পথ। এনেকৈ কবৰক পূজা কৰাৰ মাধ্যমে মানুহ মূৰ্তি পূজাৰ ফালে ধাবিত হয়। উমৰ ৰাদিয়াল্লাহু তাআলা আনহু দুৱাৰ বাবে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুক ওছিলা হিচাপে গ্ৰহণ কৰিছিল। এই বিষয়টো লৈ বহুতে মৃত ব্যক্তিৰ ওছিলা গ্ৰহণ কৰাৰ বৈধতা প্ৰমাণ কৰাৰ প্ৰয়াস কৰে, কিন্তু উমৰ ৰাদিয়াল্লাহু তাআলা আনহু আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ দুৱাক ওছিলা হিচাপে গ্ৰহণ কৰিছিল, তেওঁৰ ব্যক্তিত্বক কেতিয়াও গ্ৰহণ কৰা নাছিল। আৰু আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু তেতিয়া জীৱিত আছিল। যিকোনো জীৱিত ব্যক্তিৰ দুৱাক ওছিলা হিচাপে গ্ৰহণ কৰা বৈধ। উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে সেইটোৱেই কৰিছিল। তেখেতে কৈছিল, নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত থকা অৱস্থাত আমি তেখেতৰ ওছিলাৰে দোৱা কৰিছোঁ। এতিয়া যিহেতু তেখেত এই পৃথিৱীত নাই, সেয়ে আমি তেখেতৰ খুৰা আব্বাছক দোৱা কৰাৰ ক্ষেত্ৰত ওছিলা হিচাপে গ্ৰহণ কৰিলোঁ। উমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ এই বক্তব্য স্পষ্ট কৰে যে তেওঁ কোনো মৃত ব্যক্তিক দোৱাৰ সময়ত ওছিলা হিচাপে গ্ৰহণ কৰা বৈধ বুলি ভবা নাছিল, যদিও নবীকো নহয়। বিষয়টো এনেকুৱা যেনে আমি কোনো সৎ বা পুণ্যৱান ব্যক্তিক কওঁ যে আমাৰ বাবে দোৱা কৰিব, কোনো আলিম বা বুজুৰ্গ ব্যক্তিৰ মাধ্যমত আমালোক নিজৰ বাবে দোৱা কৰাই থাকোঁ। এইটো এক ধৰণৰ ওছিলা আৰু এইটো বৈধ। কিন্তু কোনো বুজুৰ্গ ব্যক্তি মৃত্যু হৈ যোৱাৰ পিছত তাক ওছিলা বনাই দোৱা কৰা, দোৱাৰ সময়ত তাৰ ৰুহৰ প্ৰতি মনোনিৱেশ কৰা, যেনে বহুতে কয় মই মোৰ পীৰৰ ফালে মুতৱজ্জহ হ'লোঁ, তাৰ পৰা ফয়েজ বৰকত লাভৰ ধাৰণা কৰা, এইবোৰ নিষিদ্ধ উচিত। মৃত ব্যক্তি যিমানেই মৰ্যাদাবান বুজুৰ্গ নহওক কিয়, সি কাৰো উপকাৰ বা অপকাৰ কৰাৰ ক্ষমতা নাৰাখে। যেতিয়া সি মৃত্যুৰ পিছত নিজৰ বাবে ভাল বেয়া একো কৰিব নোৱাৰে, তেতিয়া আনৰ বাবে কিবা কৰিব পাৰিব বুলি প্ৰশ্নই নুঠে। সি কাৰো দোৱা কবুলৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা নাৰাখে। কাৰোবাক উপকাৰ কৰাৰ বা বিপদৰ পৰা উদ্ধাৰ কৰাৰ তাৰ কোনো ক্ষমতা নাই। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম স্পষ্টভাৱে কৈছে যে মৃত ব্যক্তি নিজৰ কোনো উপকাৰ কৰিব নোৱাৰে। তেখেতে কৈছে, ইদা মাতাল ইনসান ইনকাতা আমালুহু
ইল্লা মিন সালাস সাদাকাতুন জারিয়া আও ইলমুন ইনতাফাউ বিহি আও ওয়ালাদুন সালিহ ইয়াদউ লাহ। মানুহ যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো আমল বন্ধ হৈ যায়, কিন্তু তিনিটা কামৰ ফল সি পাই থাকে। 1 নম্বৰ সদকা জাৰিয়া, অৰ্থাৎ এনেকুৱা দান যাৰ দ্বাৰা মানুহে অব্যাহতভাৱে উপকৃত হৈ থাকে। 2 নম্বৰ মানুহৰ বাবে উপকাৰী হোৱা জ্ঞান বা বিদ্যা। 3 নম্বৰ সৎ সন্তান যি তাৰ বাবে মৃত্যুৰ পিছতো দোৱা কৰি থাকে। হাদিছটো মুছলিম শৰীফে বৰ্ণনা কৰিছে। হাদিছটোৰ দ্বাৰা স্পষ্টভাৱে বুজা গ'ল যে মৃত্যু ব্যক্তিয়ে জীৱিত ব্যক্তিসকলৰ দোৱা ক্ষমা প্ৰাৰ্থনাৰ ফলত উপকাৰ পাব পাৰে, কিন্তু জীৱিত ব্যক্তিসকল মৃত্যুসকলৰ পৰা এনেকুৱা একোৱে আশা কৰিব নোৱাৰে। যেতিয়া হাদিছৰ দ্বাৰা প্ৰমাণিত হ'ল যে কোনো আদম সন্তান যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তাৰ সকলো আমল বন্ধ হৈ যায়, তাৰ আমলেৰে সি কোনো উপকাৰ লাভ কৰিব নোৱাৰে, তেন্তে আমি কেনেকৈ বিশ্বাস কৰোঁ যে অমুক ব্যক্তিৰ কবৰ যাৰ ব্যক্তি কবৰত জীৱিত আছে তাৰ লগত আমাৰ যোগাযোগ হয়, তেওঁ আমাৰ উপকাৰ কৰিব পাৰে, আমালোকৰ প্ৰাৰ্থনা শুনে আৰু আল্লাহৰ ওচৰত আমাৰ বাবে সুপাৰিশ কৰে। এইবোৰ সকলো অন্ধবিশ্বাস, এইবোৰ সকলো অন্ধবিশ্বাস, এইবোৰ যে শিৰ্ক তাত কোনো সন্দেহ নাই। মৃত্যু ব্যক্তিয়ে যে কবৰত একো শুনিব নোৱাৰে, কোনোৱে সিহঁতক একো শুনাব নোৱাৰে, এই কথাটো আল্লাহ ৰাব্বুল আলামিন আল কোৰাণত বৰ্ণনা কৰিছে। তেওঁ নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামক সম্বোধন কৰি কৈছে, ইন্নাকা লা তুসমিউল মাউতা ওয়ালা তুসমিউস সুম্মা দুআ, নিশ্চয় তুমি মৃত্যুক শুনাব নোৱাৰিবা আৰু তুমি কলা ব্যক্তিক আহ্বান শুনাব নোৱাৰিবা। চাওক সূৰা নমল আয়াত নম্বৰ 80। যেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লাম কোনো মৃত্যু ব্যক্তিক শুনাব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ মানুহে কেনেকৈ এই অসাধ্য সাধন কৰিব পাৰে? গতিকে আমি মৃত্যুসকলৰ কবৰত গৈ যিবোৰ কওঁ, যিবোৰ প্ৰাৰ্থনা কৰোঁ, সেইবোৰ সিহঁতে একোৱেই শুনিব নোৱাৰে। যেতিয়া সিহঁতে শুনিবই নোৱাৰে তেতিয়া সিহঁতৰ প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কেনেকৈ কবুল কৰিব? কেনেকৈ সিহঁতৰ প্ৰয়োজনীয় আকাংক্ষা পূৰণ কৰিব? আল্লাহ তাআলা ব্যতীত যিবোৰৰ উপাসনা কৰা হয় সেই সকলো বাতিল। আল্লাহ তাআলা নিজেই কৈছে পবিত্ৰ কোৰাণত, ওয়ালা তাদউ মিন দুনিল্লাহি মা লা ইয়ানফাউকা ওয়ালা ইয়াদুররুক ফাইন ফাআলতা ফাইন্নাকা ইযাম মিনাদ যালিমিন ওয়া ইয়ামসাসকাল্লাহু বিদুররিন ফালা কাশিফা লাহু ইল্লা হু ওয়া ইন ইউরিদকা বিখাইরিন ফালা রাদ্দা লিফাদলিহি ইউসিবু বিহি মান ইয়াশা মিন ইবাদিহি ওয়া হুয়াল গফুরুর রহিম। আৰু আল্লাহৰ বাহিৰে এনে কাৰোবাক নামাতিবা যিয়ে তোমাৰ একো উপকাৰ কৰিব নোৱাৰে আৰু তোমাৰ একো ক্ষতিও কৰিব নোৱাৰে। এতেকে তুমি যদি এনে কৰা তেন্তে নিশ্চয় তুমি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হ'বা। আৰু আল্লাহে যদি তোমাৰ কোনো ক্ষতি কৰিব বিচাৰে তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই সেইটো দূৰ কৰিবলৈ। আৰু তেওঁ যদি তোমাৰ কল্যাণ কৰিব বিচাৰে তেন্তে তেওঁৰ অনুগ্ৰহৰ প্ৰতিৰোধকাৰী কোনো নাই। তেওঁ তাৰ বান্দাসকলক যাক ইচ্ছা তাকেই সেইটো প্ৰদান কৰে আৰু তেওঁ পৰম ক্ষমাশীল, অতি দয়ালু। সূৰা ইউনুছ আয়াত নম্বৰ 106, 107, 106, 107। এই আয়াতে স্পষ্ট কৰে যে আল্লাহ ব্যতীত সিহঁতক মাতা হয়, আল্লাহ ব্যতীত যিহঁতক মাতা হয় সিহঁতৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা, সেই সকলোবোৰ উপাস্য, বাতিল আৰু অগ্ৰহণযোগ্য। আৰু স্পষ্ট হ'ল যে এইবোৰ কাৰো উপকাৰ কৰিব নোৱাৰে আৰু ক্ষতিও সাধন কৰিব নোৱাৰে। যেতিয়া সিহঁত সকলোৱে বাতিল, সিহঁতৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিলে যেতিয়া কোনো উপকাৰ নহয়, তেতিয়াহ'লে কিয় সিহঁতৰ শৰণাপন্ন হ'ব? কিয় সিহঁতক অছিলাৰ পৰা গ্ৰহণ কৰিব? কিয় সিহঁতৰ কবৰত গৈ দোৱা প্ৰাৰ্থনা কৰিব? বহুতো বিভ্ৰান্ত লোকক কওঁতে শুনা যায় যে অমুক অলিৰ মাজাৰত গৈছিলোঁ, তাত গৈ এই দোৱা কৰিছিলোঁ, দোৱা কবুল হৈছে, যি মাগিছিলোঁ সেইটো পাইছোঁ, ইত্যাদি ইত্যাদি কথা। এই ধৰণৰ কথা বাৰ্তা আল্লাহ তাআলাৰ প্ৰতি মিথ্যা আৰোপৰ অন্তৰ্ভুক্ত। হয়, আপুনি জানে, হ'ব পাৰে অলিয়া উলিয়াসকলৰ মাজাৰত গৈ কিবা বিচাৰিলে সেয়া যে অৰ্জন নহ'ব সেইটো নুই কৰিব নোৱাৰি। এতেকে অৰ্জন হ'লে সেইটো দুটা কাৰণে অৰ্জন হ'ব পাৰে। নম্বৰ 1,
অলিৰ মাজাৰত গৈ যি বিচৰা হৈছে সেইটো পূৰণ কৰা কোনো সৃষ্টিজীৱৰ পক্ষে সম্ভৱ হ'বও পাৰে অথবা নহ'বও পাৰে। যদি সম্ভৱ হয় তেনেহ'লে হ'ব পাৰে শয়তানে প্ৰাৰ্থিত বিষয়সমূহ অৰ্জন কৰাই দিছে যাতে শিৰ্কৰ প্ৰতি আসক্তি সৃষ্টি হয়। যি বিচাৰিছে শয়তানে সেইবোৰেই তাক প্ৰদান কৰিছে, কিয়নো যিসমূহ ঠাইত আল্লাহ তাআলা ব্যতীত আনৰ ইবাদত কৰা হয় সেইসমূহ ঠাইত শয়তান বিচৰণ কৰে। যেতিয়া শয়তানে কোনো ব্যক্তিক কবৰ পূজা কৰি থকা দেখে তেতিয়া সি তাক সাহায্য কৰে, যেনেকৈ সি সাহায্য কৰে মূৰ্তি পূজাৰীসকলক। সি সিহঁতৰ এই ধৰণৰ সকলো চিৰ্কি কৰ্মবোৰ সিহঁতৰ ওচৰত সৌন্দৰ্য কৰি উপস্থাপন কৰে। এই কথা আল্লাহ ৰাব্বুল আলামিন কোৰাণত নিজেই উল্লেখ কৰিছে। ঠিক এনেকৈ শয়তানে গণক ও জ্যোতিষীসকলকো সাহায্য কৰে সিহঁতৰ কাজকৰ্মত। সেয়ে কেতিয়াবা এইবোৰ গণকসকলৰ কথা আৰু ভৱিষ্যতবাণী সত্যত পৰিণত হয় আৰু আপোনালোকে এইটো জানে। এনেকৈ শয়তান মানুহৰ আকৃতি ধাৰণ কৰি বিপদগ্ৰস্ত মানুহক কয় অমুক মাজাৰত যোৱা তেন্তে কাম হ'ব। পিছত সি যেতিয়া মাজাৰত যায় তেতিয়া শয়তানে মানুহৰ ৰূপ ধাৰণ কৰি তাৰ সাহায্য কৰিবলৈ আগুৱাই আহে। ফলত বিপদগ্ৰস্ত মানুহজন ধাৰণা কৰে যে মাজাৰত শুই থকা অলিয়ে তাক সাহায্য কৰিছে। এনেকৈ শয়তান মানৱ সমাজত শিৰ্কৰ প্ৰচলন ঘটাইছে আৰু শিৰ্কৰ প্ৰসাৰ কৰি আছে। 2 নম্বৰ, আৰু যদি প্ৰাৰ্থিত বিষয়টো এনে হয় যিটো পূৰণ কৰা কেৱল আল্লাহ তাআলাৰ পক্ষেই সম্ভৱ, তেনেহ'লে বুজিব লাগিব যে এই বিষয়টো অৰ্জনৰ কথা তাকদিৰত অৰ্থাৎ ভাগ্যত আগতেই লিখা হৈছিল। কবৰত শুই থকা ব্যক্তিৰ বৰকতত এইটো অৰ্জন হোৱা নাই। গতিকে সকলো বিবেকসম্পন্ন মানুহে বুজিব লাগিব যে মাজাৰত গৈ দোৱা কৰিলে কবুল হয় বুলি বিশ্বাস কৰা সকলো ক্ষেত্ৰতেই কুসংস্কাৰ। কোনোবাই যদি মাজাৰত গৈ দোৱা প্ৰাৰ্থনা কৰে, মাজাৰ পূজা কৰি মানুহৰ পৰা ফিৰিষ্টাত পৰিণত হয়, তেনেহ'লে বিশ্বাস কৰা ঠিক নহ'ব যে এইটো মাজাৰত শুই থকা অলিৰ কাৰণেই হৈছে। ইয়াৰ নামেই হৈছে ইমান, ইয়াৰ নামেই হৈছে নিৰ্ভেজাল তৌহিদৰ বিশ্বাস যদি শিৰ্ক মিশ্ৰিত হয়, কুসংস্কাৰযুক্ত হয়, তেনেহ'লে ব্যক্তিৰ মুক্তি নাই। আহক এতিয়া আমি আলোচনা কৰিম কাল্পনিক কাৰামত সম্পৰ্কে। বহুতো মানুহে মুজিজা আৰু কাৰামতৰ পাৰ্থক্য নাজানে। মুজিজা আৰু কাৰামত কি সেয়া নুবুজে। মুজিজা হ'ল এনে অলৌকিক বিষয় যিটো নবীসকলৰ দ্বাৰা প্ৰকাশ পায়, আৰু কাৰামত হ'ল এনে অলৌকিক বিষয় যিটো আল্লাহ তাআলাৰ প্ৰিয় বান্দাসকলৰ পৰা প্ৰকাশ পায়। মুজিজা প্ৰকাশৰ চৰ্ত হ'ল নবী বা ৰাছুল হোৱা, আৰু কাৰামত প্ৰকাশৰ চৰ্ত হ'ল পুণ্যবান আৰু মুত্তাকি হোৱা। এতেকে যদি কোনো বিদাতী পীৰ ফকীৰ বা চিৰ্কত লিপ্ত ব্যক্তিসকলৰ পৰা অলৌকিক কিবা এটা প্ৰকাশ পায়, তেন্তে সেইটো মুজিজা নহয়, কাৰামত নহয়, সেইটো হ'ল দাজ্জালি, ধোকাবাজি বা প্ৰতাৰণা। বহুতো নিৰ্বোধ মানুহে ধাৰণা কৰে যে মুজিজা বা কাৰামত সাধনা বা চেষ্টা প্ৰচেষ্টা কৰি অৰ্জন কৰা যায় বা মানুহে ইচ্ছা কৰিলে সেইটো কৰিব পাৰে। সেয়ে এই অজ্ঞ লোকসকলে ধাৰণা কৰে উলিয়াসকল ইচ্ছা কৰিলে কাৰামতৰ মাধ্যমত বহু কিছু ঘটাব পাৰে, বিপদৰ পৰা মানুহক উদ্ধাৰ কৰিব পাৰে। কিন্তু আচল কথা হ'ল কাৰামত কোনো ব্যক্তিৰ ইচ্ছাধীন নহয়, এইটো একমাত্ৰ আল্লাহৰ ইচ্ছাধীন। মানুহে ইচ্ছা কৰিলে কেতিয়াও কাৰামত সংঘটিত কৰিব নোৱাৰে, সি যিমানেই ডাঙৰ অলি বা পীৰ নহওক কিয়। এই কথা কোনো বিবেকসম্পন্ন মানুহে বিশ্বাস কৰিব নোৱাৰে। এজন ব্যক্তিৰ প্ৰাণ গুচি যোৱাৰ পিছত তাৰ কিবা কৰাৰ ক্ষমতা থাকে, আকৌ যদি সি কবৰত গুচি যায় তেন্তে কেনেকৈ সি কিবা কৰাৰ ক্ষমতা সংৰক্ষণ কৰে? এই ধৰণৰ কথা সিহঁতেই বিশ্বাস কৰিব পাৰে অজ্ঞতাৰ ক্ষেত্ৰত যিহঁতৰ কোনো তুলনাই নাই। অলিটো দূৰৰ কথা, কোনো নবীৰ কবৰকো পূজা কৰাৰ বৈধতা ইছলামী শৰীয়তত নাই। নবীৰ কবৰো পিছৰ কথা, জীৱিত থকাকালীন কোনো নবীৰ ইবাদত কৰা অথবা তেওঁক দেৱতা জ্ঞান কৰি পূজা কৰা অবৈধ, আৰু ইছলামত এইটো নাজায়েজ। এইটো ইছলামত কঠোৰভাৱে নিষিদ্ধ। আল্লাহ তাআলাই কৈছে, মা কানা লিবাশাৰিন আন ইউতিয়াহুল্লাহুল কিতাব ওয়াল হুকমা ওয়ান নুবুওয়া থুম্মা ইয়াকুলু লিন-নাসি কুনু ইবাদান লি মিন দুনিল্লাহ ওয়ালাকিন কুনু
কুনু রাব্বানিয়িনা বিমা কুনতুম তুআল্লিমুনাল কিতাব ওয়া বিমা কুনতুম তাদরুসুন ওয়ালা ইয়া'মুরুকুম আন তাত্তাখিযুল মালাইকাতা ওয়ান নাবিয়্যিনা আরবাবা আয়া'মুরুকুম বিল কুফরি বা'দা ইযা আনতুম মুসলিমুন কোনো মানুহৰ বাবে উচিত নহয় যে আল্লাহে তেওঁক কিতাপ হিকমত আৰু নবুৱত প্ৰদান কৰাৰ পিছত সি মানুহক ক'ব তোমালোক আল্লাহক বাদ দি আল্লাহক এৰি মোৰ উপাসনাকাৰী হোৱা বৰং সি নিশ্চয় ক'ব তোমালোক ৰাব্বানী অথবা আল্লাহ ভক্ত হোৱা কিয়নো তোমালোকে কিতাপৰ শিক্ষা দিছিলা আৰু এইটো অধ্যয়ন কৰিছিলা আৰু তেওঁ তোমালোকক নিৰ্দেশ নকৰে যে তোমালোক ফিৰিস্তা আৰু নবীসকলক প্ৰভু ৰূপে গ্ৰহণ কৰা তোমালোক মুছলিম হোৱাৰ পিছত তেওঁ তোমালোকক কুফৰি কৰাৰ কেতিয়াও নিৰ্দেশ নিদিয়ে সূৰা আল ইমৰান আয়াত নম্বৰ 79 আৰু 80 এতিয়া হওক আমি আলোচনা কৰিম মুশ্ৰিকসকলৰ অৱস্থা আৰু অতীত ও বৰ্তমান সম্পৰ্কে যিহতে কবৰ মাজাৰ আদি পূজা কৰে সিহঁতে কয় যে মুশ্ৰিকহঁতে মূৰ্তি পূজা কৰে আমিতো মূৰ্তি পূজা নকৰোঁ আমি আমাৰ পীৰ দৰবেশসকলৰ মাজাৰ জিয়াৰত কৰোঁ এওঁলোকৰ ইবাদত বা পূজা নকৰোঁ সিহঁতৰ অছিলাৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ যেন আল্লাহ তাআলাই সিহঁতৰ সন্মানৰ খাতিৰত আমালোকৰ দোৱা প্ৰাৰ্থনা কবুল কৰে এইটো কোনো ইবাদত নহয় এওঁলোকক আমি কওঁ মৃত ব্যক্তিৰ ওচৰত সাহায্য ও বৰকত কামনা কৰা দৰাচলতে তেওঁৰ ওচৰত দোৱা কৰাৰ অন্তৰ্ভুক্ত যেনে ইছলাম পূৰ্ব অজ্ঞতা যুগত পত্তলিকসকলে মূৰ্তিৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছিল গতিকে অজ্ঞতা যুগৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ কবৰ পূজাৰীসকলৰ মাজত কোনো পাৰ্থক্য নাই এই দুয়োটাৰ কৰ্ম লক্ষ্য উদ্দেশ্যৰ ফালেৰে এক ও অভিন্ন যেতিয়া অজ্ঞতা যুগৰ মুশ্ৰিকসকলক কোৱা হ'ল তোমালোকে কিয় এই মূৰ্তিসমূহৰ ইবাদত কৰা সিহঁতেও এই একেই উত্তৰ দিছিল আৰু এই কথাই এওঁলোকে অস্বীকাৰ কৰি কৈছিল যে মা না'বুদুহুম ইল্লা লিয়ুকাৰ্ৰিবুনা ইলাল্লাহি যুলফা আমি এওঁলোকৰ ইবাদত নকৰোঁ কিন্তু এইবাবেই যে এওঁলোক আমাক আল্লাহৰ নৈকট্য লাভ কৰাই দিব সূৰা জুমাৰ আয়াত নম্বৰ 3 ঠিক এইদৰে আমাৰ সমাজৰ কবৰ পূজাৰীসকলেও কয় যে আমি কবৰত শুই থকা অলিৰ ইবাদত নকৰোঁ তাৰ ওচৰত দোৱা নকৰোঁ আমাৰ উদ্দেশ্য কেৱল এই যে এওঁলোক আল্লাহৰ ওচৰত প্ৰিয় এওঁলোকৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহ অৰ্জন কৰা যাব এই অলিসকলক আমি আল্লাহৰ মাজত আমি মাধ্যম বুলি গণ্য কৰোঁ আৰু আমি ভাবোঁ গতিকে পৰিণামৰ ফালেৰে অজ্ঞতা যুগৰ মুশ্ৰিকসকলৰ মূৰ্তি পূজা আৰু বৰ্তমান যুগৰ মুছলমানসকলৰ কবৰ পূজা এক ও অভিন্ন দুয়ো একেই ধৰণৰ শিখ আহক আমি এতিয়া আলোচনা কৰোঁ মহাব্বত আৰু ভাল পোৱাৰ ক্ষেত্ৰত শিখ অন্তৰৰ একাগ্ৰ ভালপোৱা আৰু শ্ৰদ্ধা আল্লাহ ব্যতীত আৰু কোনো সৃষ্টিয়ে পাব নোৱাৰে এই নিৰ্ভেজাল শ্ৰদ্ধাপূৰ্ণ ভালপোৱা হ'ল এক ধৰণৰ ইবাদত যিহতে ভাবে আমি এই কবৰৰ অলি আৰু বুজুৰ্গসকলক অত্যাধিক ভাল পাওঁ এওঁলোকক শ্ৰদ্ধা কৰোঁ এওঁলোকক সন্মান কৰোঁ তেন্তে এইটো এটা শিখ আৰু এই অতিৰিক্ত ভালপোৱা আৰু শ্ৰদ্ধাৰ কাৰণেই সিহঁত অলি বুজুৰ্গসকলৰ কবৰত মান্যত কৰে কবৰ প্ৰদক্ষিণ কৰে কবৰ সুসজ্জিত কৰে কবৰত উৰস অনুষ্ঠান পালন কৰে কবৰবাসীৰ ওচৰত সিহঁত সাহায্য বিচাৰে উদ্ধাৰ কামনা কৰে যদি কবৰবাসীৰ প্ৰতি অতিমাত্ৰা সন্মান আৰু ভালপোৱা নাথাকিলেহেঁতেন তেন্তে সিহঁত এইবোৰৰ এটাও নকৰিলেহেঁতেন আৰু এই ধৰণৰ ভালপোৱা কেৱল আল্লাহ তাআলাৰ বাবে নিবেদন কৰিব লাগে আল্লাহ ব্যতীত আনৰ বাবে নিবেদন কৰা শিখ আল্লাহ তাআলা কৈছে ومن الناس من يتخذ من دون الله اندادا يحبونهم كحب الله والذين آمنوا اشد حبا لله আৰু মানুহৰ মাজত এনে কিছুমান লোক আছে যিহঁতে আল্লাহৰ বাহিৰে আনক আল্লাহৰ সমকক্ষ ৰূপে গ্ৰহণ কৰে আল্লাহক ভাল পোৱাৰ দৰে সিহঁতকো ভাল পায় আৰু যিহঁতে ইমান আনিছে সিহঁত আল্লাহৰ ভাল পোৱাত অতি দৃঢ়তম সূৰা আল বাকাৰা আয়াত নম্বৰ 165 দৃঢ়তৰ সঁচা আৰু সাৰ্বক্ষণিক ভালপোৱা কেৱল মাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ প্ৰাপ্য এইটো আনক নিবেদন কৰিলে শিৰক হৈ যাব মুশ্ৰিক পত্তলিকসকলে সিহঁতৰ দেৱ দেৱীসকলৰ বাবে এই ধৰণৰ ভালপোৱা পোষণ কৰে আল্লাহ মানুহৰ অতি ওচৰত মানুহে আল্লাহৰ ওচৰত তাৰ প্ৰাৰ্থনা পਹੁঁচাবলৈ মাধ্যম বা ওছিলাৰ প্ৰয়োজন নহয় কিন্তু কিয় আল্লাহ তাআলা কি মানুহৰ পৰা অতি আঁতৰত আৰু মাজাৰত শুই থকা এই সকল পীৰ অলি মানুহৰ ওচৰত আল্লাহতকৈ অতি নিকট নে কেতিয়াও নহয় এজন ব্যক্তি যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া সকলোতকৈ আগত সেইটো প্ৰত্যক্ষ কৰে
প্ৰত্যক্ষভাৱে আল্লাহৰ ওচৰত পৌঁছি যায় পবিত্ৰ কোৰানত আল্লাহ তাআলা কৈছে ওয়াইদা সালাকা ইবাদি আন্নী ফাইন্নী কৰীব উজিবু দাওয়াত দাঈ ইদা দাআনি ফালইস্তাজিবু লি ওয়ালিউমিনু বি লাআল্লাহুম ইয়াৰশুদুন আৰু যেতিয়া মোৰ বান্দাসকলে তোমাক মোৰ বিষয়ে প্ৰশ্ন কৰে কোৱা নিশ্চয় মই অতি সন্নিকট মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা উত্তৰ দিওঁ যেতিয়া সি মোক প্ৰাৰ্থনা কৰে এতেকে সিহঁত যেন মোৰ আহ্বানত উত্তৰ দিয়ে আৰু মোৰ প্ৰতি ইমান আনে সম্ভৱতঃ সিহঁত সঠিক পথত চলিব সূৰা আল বাকাৰা আয়াত নম্বৰ 186 মানুহে প্ৰত্যক্ষভাৱে কোনো মাধ্যমবিহীন আল্লাহ তাআলাৰ ওচৰত তাৰ সকলো প্ৰাৰ্থনা নিবেদন কৰিব এইটোৱে ইছলামৰ এটা বৈশিষ্ট্য ও মহান শিক্ষা আল্লাহ তাআলাৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰাত কোনো ধৰণৰ মাধ্যম গ্ৰহণ কৰাৰ প্ৰয়োজন নাই দুৱা প্ৰাৰ্থনাত মাধ্যম বা ওছিলা গ্ৰহণ কৰা এক ধৰণৰ বিজাতীয় বিষয় হিন্দু বৌদ্ধ খ্ৰীষ্টান সহ আন ধৰ্মৰ লোকসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ মূৰ্তি পাদ্ৰী আৰু ধৰ্মযাজকসকলৰ মাধ্যম হিচাপে গ্ৰহণ কৰে এই দিশৰ বিবেচনাত এইটো এটা কুফৰী সংস্কৃতি যিটো কোনো মুছলমানে অনুসৰণ কৰিব নোৱাৰে দুৱা প্ৰাৰ্থনাত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য সৎকৰ্মসমূহক ওছিলা হিচাপে গ্ৰহণ কৰিব পাৰি তেনেকৈ আল্লাহ ৰাব্বুল আলামিনৰ নামসমূহ ওছিলা হিচাপে গ্ৰহণ কৰাৰ বাবে আল্লাহ ৰাব্বুল আলামিন নিজেই নিৰ্দেশ দিছে পবিত্ৰ কোৰানত আল্লাহ তাআলাই কৈছে ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউহু বিহা ওয়াদাৰুল্লাযীনা ইউলহিদুনা ফি আসমাইহি সায়ুজজাউনা মা কানু ইয়ামালুন আৰু আল্লাহৰ বাবেই হৈছে সুন্দৰতম নামসমূহ এতেকে তোমালোক তেওঁক সেই নামবোৰৰ দ্বাৰাই মাতা আৰু সিহঁতক বৰ্জন কৰা যিহঁতে তেওঁৰ নামবোৰৰ বিকৃতি ঘটায় সিহঁতে যি কৰিছে অনতিপলমে সিহঁতক সিহঁতৰ প্ৰতিফল দিয়া হ'ব সূৰা আৰাফ আয়াত নম্বৰ 180 অৱশেষত কওঁ যিহঁতে এই ধৰণৰ অন্যায় ওছিলা গ্ৰহণৰ মাধ্যমত শিৰকত লিপ্ত হৈছে সিহঁত উভতি আহক আমাৰ দায়িত্ব কেৱল সত্য বিষয়টো আপোনালৈ পਹੁঁচাই দিয়া এইবোৰ ওছিলা নিঃসন্দেহে শিৰক আৰু শিৰক এনে এক মহাপাপ যিটো আল্লাহ ৰাব্বুল আলামিন কেতিয়াও ক্ষমা নকৰিব যিয়ে এই শিৰকত লিপ্ত হ'ব জাহান্নামী হ'ব তাৰ ঠিকনা আল্লাহ তাআলাই কৈছে ইন্নাহু মান ইউশৰিক বিল্লাহি ফাকাদ হাৰামাল্লাহু আলাইহিল জান্নাহ ওয়া মাওয়াহুন নাৰ ওয়া মা লিয-যালিমিনা মিন আনসাৰ নিশ্চয় যিয়ে আল্লাহৰ লগত অংশী স্থাপন কৰে তাৰ ওপৰত আল্লাহ তাআলা জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ'ব জাহান্নাম আৰু অন্যায়কাৰীসকলৰ বাবে কোনো সাহায্যকাৰী নাই সূৰা মাইদা আয়াত নম্বৰ 72 গতিকে আমাৰ বাবে একান্ত কৰ্তব্য হ'ল আমাৰ সকলো ইবাদত বন্দেগী দুৱা প্ৰাৰ্থনা নিৰ্ভেজালভাৱে একমাত্ৰ এক আল্লাহ তাআলাৰ বাবে নিবেদন কৰা তেওঁ যি কৰিবলৈ কৈছে আমি সেইটোৱে কৰিম আমি নিজে একো উদ্ভাৱন নকৰিম তেওঁৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাক যেনেকৈ প্ৰাৰ্থনা কৰিবলৈ শিকাইছে আমি ঠিক সেইভাৱেই প্ৰাৰ্থনা কৰিম তেওঁ যেনেকৈ ওছিলা গ্ৰহণ অনুমোদন কৰিছে আমি সেইদৰে ওছিলা গ্ৰহণ কৰিম ইয়াৰ ব্যতিক্ৰম হ'লে আমি ইছলামৰ পৰা আঁতৰ হৈ যাম গতিকে সৰ্বক্ষেত্ৰতে আমাৰ কৰ্তব্য হ'ব কোৰাণ আৰু সহিহ হাদিছ অনুসৰণ কৰা যদি আমি এনেকৈ জীৱন যাপন কৰোঁ তেন্তে পৃথিৱীটো কল্যাণ আৰু পৰকল্যাণত চিৰস্থায়ী সুখ আৰু সফলতা লাভ কৰিব পাৰিম অন্যথা উভয় জগতত আমি ক্ষতিগ্ৰস্ত হৈ যাম আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে শিৰকৰ পৰা হিফাজত কৰক আমিন ওয়া সাল্লাল্লাহু আলা নবিল করিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন শ্ৰোতামণ্ডলী আমি আমাৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ সকলোৰে ওচৰত আহ্বান কৰিছোঁ আপোনালোকে ইয়াৰ ওপৰত আমল কৰিব আৰু আপোনাৰ ভাইসকললৈ এইটো প্ৰেৰণ কৰিব আৰু শ্বেয়াৰ কৰিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু